Hello everyone. আজিৰ ভিডিওটো হেসকলৰ বাবে যিসকলৰ নো কন্টেক্ট সিচুৱেচন বা অন অফ চলি আছে তেওঁলোকৰ বাবেহে গতিকে আপোনালোকৰ ভিডিওটো আৰম্ভ কৰাৰ আগতে যিজন ব্যক্তিৰ কথা ভাবিছে তেওঁৰ কথা মনত অন্তত তিনিবাৰ ভাবক বা তেওঁৰ লগত যিসমূহ আপোনালোকে গুড মেমৰি কটাইছে সেইসমূহ আপোনালোকে ইমেজিন কৰিবলৈ চাওক লগতে যাৰ এনি টাইম তেওঁৰ কথা মনত আহিয়ে থাকে তেওঁলোকৰ কথাটো বাৰু বেলেগ কিন্তু যাৰ ধৰি লওক অলপমান ছমাহ at least এবছৰ এনেকুৱা হৈ গৈছে তো তেওঁলোকে যাতে সেই স্পেসিফিক আপোনাৰ যিজন ব্যক্তিৰ কথা আপোনালোকে ভাবিছে তেওঁৰ কথা আপোনালোকে যাতে মনতে আওৰাই লগতে এখিনিতে এটা ডিসক্লেমাৰ দিও যে এইটো এটা জেনাৰেল ৰিডিং হয় গতিকে আপোনালোকৰ লগত যিমানখিনি ৰেজনেট হয় সেইখিনি আপোনালোকে নিজৰ লগত ল'ব আৰু যিখিনি নহয় গতিকে তাৰ কাৰণে আপোনালোকে পাৰ্সোনাল ৰিডিং ল'ব পাৰে স্ক্ৰিনত যেটো নাম্বাৰ দিয়া আছে পাৰ্সোনাল ৰিডিং যদি ল'ব বিচাৰিছে তাৰ কাৰণে কন্টেক্ট কৰিব বিচাৰে বা নিউমাৰলজি হওক বা এষ্ট্ৰলজি হওক বা আপোনালোকে যদি ক্ৰিস্টাল ৰিলেটেড যিকোনো ধৰণৰ যদি কনসালটেন্সিৰ বাবে কন্টেক্ট কৰিব বিচাৰিছে তেতিয়া হলে সেই স্ক্ৰিনত থকা নাম্বাৰটো কন্টেক্ট কৰিব গতিকে আপোনালোকে ইউনিভাৰ্সক এট লিষ্ট যদি কিবা কৰি আছে ধৰি লওক কিবা বিজি আছে বা কিবা কাম কৰি আছে তেন্তে আপোনালোকে ভিডিওটো স্কিপ কৰিব পাৰে যিখিনি সময়ত আপোনালোক ফ্ৰী হ'ব সেইখিনি সময়ত আপোনালোকে ধুনিয়াকে আপোনাৰ আৰু সেই বিশেষ ব্যক্তিজনৰ কথা আপোনালোকে মনলে আনি ধৰি লওক 1 মিনিট বা মেডিটেশন কৰিব নোৱাৰিলেও কোনো কথা নাই যাতে এট লিষ্ট আপোনালোকে তেওঁৰ কথা ভাবি পিনে যাতে চাই কাৰণ এই কাৰণে এটো কৈছো যাতে আপোনালোকৰ যেটো এনাৰ্জি আপোনালোকৰ পাৰ্টনাৰৰ লগতে আপোনালোকৰ যি এনাৰ্জি হয় হেয়া যাতে মই কানেক্ট কৰিব পাৰো আৰু যিমানখিনি আপোনালোকৰ হয় সেইখিনি আপোনালোকে ক্লেম কৰিব আৰু যেহেতু আজি এটো মোৰ প্ৰথম ভিডিও হয় আপোনালোকে নেক্সট কেনেকুৱা ধৰণৰ টপিক ৰিলেটেড ভিডিও চাব খুজিছে হেয়াও আপোনালোকে কমেন্ট কৰিব গতিকে ভিডিওটো আৰম্ভ কৰো থ্যাংক ইউ ইউনিভাৰ্স থ্যাংক ইউ এঞ্জেল প্লিজ কানেক্ট কৰিব আৰু এই ভিডিওটো আপোনালোকৰ বাবে হয় নাই কাৰণ আপোনালোকৰ মাইন্ডত এইটো আহিব পাৰে যে এই আপোনালোকৰ যে পাৰ্সনজনৰ মনত এইখিনি চলি আছে হে আপুনি কেনেকৈ ফিল কৰিব গতিকে ফাৰ্ষ্ট মই আপোনাৰ এনাৰ্জি চাম আপোনাৰ মাইন্ডত কি চলি আছে হেখিনি চাম যদি হেখিনি আপোনালোকৰ লগত মিলে তেন্তে ইয়েস হেতু ভিডিও আপোনালোকৰ কাৰণে আদাৰৱাইজ আপোনালোকে ভিডিওটো স্কিপ কৰিব পাৰে বা চাব পাৰে হে আপোনালোকৰ পাৰ্সোনাল কথা হে ইউনিভাৰ্স গাইড কৰক যে বৰ্তমান তেওঁৰ কি হৈ আছে ভিউৱাৰ্ছৰ মনত কেনেকুৱা ধৰণৰ সিচুৱেচন চলি আছে ওকে মই দেখি আছো যে বৰ্তমান সময়ত আপোনালোক খুব ইমোশনাল হয় কিন্তু এনেকুৱা নহয় যে আপোনালোকে 24 আৱাৰ্স মানে তেওঁৰ কথাই ভাবি আছে বা বহুত বেছি কান্দি একদম মানে এনেকুৱা নহয় কিন্তু হয় যেতিয়া যিখিনি সময়ত আপোনালোক অকলশৰীয়া যেন হৈ যায় সেইখিনি সময়ত আপোনালোকে হয়তো তেওঁ বহুত বেছি মিস কৰে আৰু বটমতে দেখত যেটো আহিছে গতিকে মই দেখিছো যে বিশেষকৈ যিখিনি সময়ত আপোনালোকৰ ৰাতি হয় হয়তো তেওঁলোকৰ সপোনত বা এনেকুৱা ধৰণত আপোনালোকে তেওঁৰ কথা মনলৈ আহে আৰু সেইখিনি সময়ত আপোনাৰ মনটো নিশ্চয় খুব বেয়া লাগে আৰু আপুনি এনেকুৱা টাইপৰ ফিল কৰে যেন আপুনি অসহায় অৰ্থাৎ আপুনি এইটো ডিসিশন ল'ব পৰা নাই যে তেওঁ মানে আপুনি এৰি যাব নে তেওঁ মুভ অন কৰিব নে আপুনি এতিয়াও মানে সিওৰ নহয় ক্লিয়াৰিটি নহয় কোনোবাখিনি মোমেন্টত আপুনি এইটো ডিসিশন লয় যে নহয় মই তেওঁক এৰি দিও সম্পূৰ্ণৰূপে মই নতুন এটা ৰিলেশনশিপৰ বাবে আগবাঢ়ো কিন্তু আপুনি যদি এনেকুৱা হৈছে যে মানে আপোনাৰ লাইফত যদি কোনোবা নতুন আহিব বিচাৰিছো কিন্তু তেওঁক আপুনি একসেপ্ট কৰি ল'ব পৰা নাই যদি তেওঁক ধৰিলক কোনোবা আহিছে হয়তো আপুনি অলপমান কথা পাতিছে কথা পতাৰ পিছত আপুনি তেওঁ ইগনোৰ কৰিছে তেওঁক আপুনি পছন্দ কৰা নাই কাৰণ এতিয়াও আপুনি মনত আশা ৰাখিছে যে আপোনাৰ যি স্পেসিফিক পাৰ্টনাৰজনৰ লগত ৰিলেশনটো ঠিক হ'ব আৰু এইখিনিতে এটা আপোনাৰ যদি গাইডেন্স হিচাপে মই কওঁ আপুনি যিমান নিজকে মানে ভাবিছে যে মানে আপুনি যিমান নিজকে হেল্পলেছ ভাবিছে কিন্তু হেয়া নহয় ইয়াত আপুনি চাব পাৰে ইয়াত দেখিছেনে ইয়াত কি ধৰণে তেওঁ কোনেও বান্ধি ৰাখা নাই তেওঁক দেখিছে কিন্তু তেওঁ ভাবিছে যে মানে তেওঁক বান্ধি ৰাখিছে ঠিক তেনে ধৰণে আপোনালোকে সিচুৱেচনটো যিমান বেছি কমপ্লিকেটেড ভাবিছে হিমান বেছি তেনেকুৱা নহয় কিন্তু আপোনালোকে নিজে নিজক হেখিনি কৰিছে গতিকে এঞ্জেলৰ গাইডেন্স হিচাপে আপুনি নিজকে ইমপ্ৰুভমেন্ট কৰক কাৰণ চাওক কেৰিয়াৰ ৰিলেটেড সদায় বেছি ইম্পৰ্টেন্স দিব কাৰণ ভাল পোৱাটো থাকিবই থাকিব কিন্তু কেৰিয়াৰ সদায় বেছি ইম্পৰ্টেন্ট হয় নহয় জানো আৰু লগতে আপোনালোকৰ হয়তো খুব বেছি মই দেখিছো যে অ্যাবান্ডেন্স আহিব আপোনালোকৰ লাইফলৈ যেটো দা মেজিচিয়ান আহিছে মেজৰ আৰ্কানা গতিকে আপোনালোকৰ মাজলৈ খুব
মানে ভাল এটা হয়তো আহিব কানেকশ্যন গতিকে কি হ'ব কি নাই এইখিনি আৰু ইয়াতে যদি আপোনালোকৰ মই দেখি আছোঁ যে আপোনালোকৰ মাজত হয়তো নেক্সট আহিব কোনোবা কিন্তু আহিলেও মই দেখা নাই যে তেওঁক আপুনি হয়তো একচেপ্ট কৰিব চাগে হয়তো অলপমান আপোনালোকে অকণমান আগবাঢ়ি পিনে তা আপুনি মানে তেওঁক নাই এৰি দিব বা ডিসকানেক্ট কৰি দিব গতিকে এইখিনি হৈছে আপোনালোকৰ ইমোশনস গতিকে আপোনালোকৰ মাইণ্ডত কিনো চলি আছে বেছি নকওঁ কিয়নো আপোনালোকে আপোনালোকৰ পাৰ্টনাৰৰ মনত কি চলি আছে হেয়া চাবলৈকে নিশ্চয় আহিছে নহয় জানো কিন্তু আপোনালোকে যাতে নিজকে ৰেজনেট কৰিব পাৰে তাৰ কাৰণে মই আপোনালোকক এইখিনি কৈছো আৰু এইখিনিতে এটা কথা যেহেতু এনাৰ্জি এক্সচেঞ্জ আৰু বহুতে এনাৰ্জি এক্সচেঞ্জৰ বিষয়ে জানে আৰু বহুতে নাজানে তো যিসকলে নাজানে মই সেইসকলৰ বাবে কৈছো সো ইউনিভাৰ্ছৰ একটা ৰুল হয় যে ইউনিভাৰ্ছত আপোনালোকে যেতিয়া কিবা এটা দিব মানে তা আপুনি বা কিবা এটা বিচাৰিব তাৰ এক্সচেঞ্জত আপুনি দিবই লাগিব এক্সাম্পল হিচাপত যদি মই কওঁ আপুনি যেতিয়া অক্সিজেন লৈছে তাৰ এক্সচেঞ্জত আপোনালোকে কাৰ্বন ডাই অক্সাইড এৰিছে নহয় জানো গতিকে এনাৰ্জি এক্সচেঞ্জ লোৱা হয় আৰু আপোনালোকে যেতিয়া আমাৰ লগত ধৰিলক দেখুৱাই বা পাৰ্সোনাল ৰিডিং লয় তেতিয়াতো এটা চাৰ্জ দিয়ে হে এটা এনাৰ্জি এক্সচেঞ্জ হয় কিন্তু এইটো যেহেতু ফ্ৰী হয় গতিকে আপোনালোকে ইয়াক যিমান পাৰে শ্বেয়াৰ কৰিব বা আপোনালে নাই বা লাইক কৰিব এটলিষ্ট চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে এটা এনাৰ্জি এক্সচেঞ্জ দিয়ে কাৰণ চাওক যেতিয়া আপোনালোকে যিকোনো বস্তু ফ্ৰী ল'ব নহয় সেই বস্তুটো আপোনালোকে তাৰ ৰিজাল্টটো নাপায় গতিকে এনাৰ্জি এক্সচেঞ্জ বহুত বেছি ইম্পৰ্টেন্ট হয় এইটো ভাবি নলব যে নহয় তেওঁৰ চেনেলটো যে সাবস্ক্ৰাইব কিয় বা কৰিম এইটো নহয় কিন্তু আপুনি আজি বৰ্তমান যি পাই আছে ইউনিভাৰ্ছত যি হৈ আছে তাৰ বাবে যদি গ্ৰেটফুল নহয় তেতিয়া হলে মই ভাবো যে আপোনাৰ লাইফত আপুনি ৰাইট ডাইৰেকচনত গৈ থকা নাই আমি সদায় লাইফত যি পাই আছো তাৰ প্ৰতি আপুনি গ্ৰেটফুল হোৱাটো বহুত বেছি ইম্পৰ্টেন্ট হয় ঠিক আছে গতিকে মই চাও হে ইউনিভাৰ্স হে কৃষ্ণজি তো আপোনাৰ কক যে গাইডেন্স দিয়ক যে বাসদেৱ মোৰ ভিউৱাৰ্ছক বৰ্তমান যি পাৰ্টনাৰ হয় পাৰ্টনাৰৰ মাইণ্ডত কি চলি আছে হেয়া যেন গাইডেন্স কৰে যিজন স্পেসিফিক পাৰ্সন হয় তেওঁৰ লিডাৰশিপ কোৱালিটি হয়তো খুব ভাল তেওঁ ষ্ট্ৰং হয় তেওঁ এনেকুৱা এজন ব্যক্তি হয় যি ডিসিশন সমূহ খুব ভাল ধৰণে ল'ব পাৰে যাৰ কাৰণে আপুনি তেওঁক বহুত ৰেসপেক্ট কৰে বা তেওঁৰ সমাজত এটা নাম আছে কিন্তু বৰ্তমানখিনি সময়ত তেওঁ আপোন এনেকুৱা নহয় যে তেওঁ আপোনাক ভাল নাপায় এনেকুৱা নহয় যে তেওঁ আপোনাক পাহৰি যায় কিন্তু মই দেখিছো যে তেওঁ আপোনাতকৈ তেওঁ কেৰিয়াৰ বা আনসমূহ যি কাম আছে সেই সমূহক লৈহে বৰ্তমান ইম্পৰ্টেন্স দিছে আৰু চাও ইয়াতে এইটো এতিয়া আপোনালোকৰ লাগিব যে নহয় যে মোক মানে তেওঁ হয়তো মনত পেলোৱা নাই নেকি আপোনাৰ মাইণ্ডত বেয়া লাগিব পাৰে কিন্তু আপোনাৰ যি এনাৰ্জি তাতকৈ মই আপোনাৰ পাৰ্টনাৰৰ এনাৰ্জিটো কিন্তু ৰাইট দেখিছো কাৰণ চাওক আপুনি যদি ইমোশনাল হৈ থাকে অভাৰ ইমোশনাল হৈ থাকে তেনেকুৱা ধৰণৰ নহয় ইউনিভাৰ্ছটো ৰুল আছে যে যেতিয়া আপুনি কিবা এটা বস্তু ৰিলিজ কৰিব তেতিয়াহে আপুনি পাব যিকোনো বস্তু যেতিয়ালৈকে আপুনি খামোচ মাৰি ধৰি থাকিব নহয় তেতিয়ালৈকে সেই বস্তুটো আপুনি নাপায় যেতিয়া আপুনি লেট গো কৰিব তেতিয়াহে আপুনি পাব এনেকুৱা নহয় যে আপুনি তেওঁৰ কথা সম্পূৰ্ণৰূপে পাহৰি যাওক এনেকুৱা হ'ব নালাগে কিন্তু আপুনি আপোনাৰ সকলো কাম বন এৰি যদি অকল তেওঁৰ কথাই ভাবি থাকে এনি টাইম আৰু তেওঁ নহলে কি হ'ব এনেকে ধৰণৰ যদি ভাবি থাকে তেতিয়া হলে কিন্তু হেতু মই ৰং বুলি কম যেহেতু আপোনালোকে ভিউৱাৰ্ছ চাইছে এঞ্জেলৰ গাইডেন্স লৈছে গতিকে মই ভাবো যে আপোনালোকক গাইড কৰাটো বহুত বেছি ইম্পৰ্টেন্ট হয় গতিকে তেওঁ বৰ্তমান সময়ত এনেকুৱা নহয় যে আপোনাক মিছ নকৰে কিন্তু মিছ কৰে যদিও তেওঁ বৰ্তমান তেওঁৰ নিজৰ কামক লৈ ব্যস্ত আৰু বিশেষকৈ বৰ্তমান সময়ত তেওঁ ফাইনেন্সটো ইমপ্ৰুভ কৰাত বহুত বেছি ইম্পৰ্টেন্স দি আছে লগতে তেওঁ বৰ্তমানলৈকে মই আপোনালোকৰ বাবে কোনো ধৰণৰ একচন অন্তত নেক্সট 6 ডেজ বা 6 সপ্তাহ এনেকুৱালৈকে কোনো ধৰণৰ আপোনাৰ প্ৰতি একচন লোৱা মই দেখিবলৈ পোৱা নাই এতিয়া এনেকুৱা এইটো নাভাবিব যে এইটো চালো যে না যেতিয়া মানে নহয় একচন নলব গতিকে হেতু মই নাচাও সব যেটো হসা হয় হেতুৱে আৰু তো গতিকে বৰ্তমান সময়খিনিত তেওঁ আপোনাতকৈ বেছি কিছুমান কামক ইম্পৰ্টেন্স দিছে লগতে মই এইটো এটা দেখি আছো যে আপুনি হয়তো বেছি ইমোশনাল হয় লগতে আপুনি তেওঁৰ পৰা এনেকুৱা কিছুমান বিচাৰিছে যিনেকি ধৰিলওক কমিটমেন্ট হ'ব পাৰে বা
এনেকুৱা কিছুমান হয়তো আপোনালোকে কণ্ডিশ্যনছ দিছে যিখিনি তেওঁ মানি ল'ব নোৱাৰে তেওঁ একচেপ্ট কৰি ল'ব নোৱাৰে এনেকুৱা নহয় যে তেওঁ আপোনালোকক ভাল নাপায় ভাল পায় কিন্তু তেওঁ এইটো বিচাৰে যে আপুনি কোনো ধৰণৰ কণ্ডিশ্যন নোহোৱাকৈ অৰ্থাৎ কোনো ধৰণৰ কমিটমেণ্ট নোহোৱাকৈ তেওঁৰ লগত আপোনালোকে থাকক কিন্তু চাওক দ্য লাভাৰ্ছ আহিছে আৰু মই এইটোখিনিতে ক'ম যে আপোনালোক তেওঁ যিখিনি লাভ হয় মানে তেওঁ আপোনাক যি ভাল পায় সেয়া পুৰা পিয়'ৰ লাভ হয় আৰু লগতে পাষ্ট লাইফৰ কানেকশ্যন আপোনালোকৰ আছে আপোনালোকে লাভ লৈ মই কওঁ যে আপোনালোকে কোনো ডাউট কৰিব নালাগে তেওঁ আপোনাক বহুত বেছি ভাল পায় কিন্তু পাষ্টত কিছুমান এনেকুৱা আপোনালোকৰ মাজত কথা হৈ গৈছে যিখিনি নেকি এতিয়া বৰ্তমান তেওঁ আপোনালোকৰ ওপৰত মানে একশ্যন ল'বলৈ এতিয়ালৈকে তেওঁ চিয়'ৰ নহয় তেওঁ এইটোৱে ভাবি আছে যে নহয় সময় আহিব সময়ত যি দেখা যাব কিন্তু বৰ্তমান সময়ত অন্তত নেক্সট 6 ডেজ বা 6 মাহ বা 6 সপ্তাহলৈকে তেওঁ কিন্তু কোনো ধৰণৰ একশ্যন ল'বলৈ এতিয়ালৈকে ভবা দেখা নাই আৰু এইখিনিতে তেওঁ যিসমূহ আপোনালোকৰ হৈ আছে কনফ্লিক্ট আৰু লগতে মই দেখিছোঁ যে আপোনালোকৰ মাজত যথেষ্ট গেপছ আছে সেয়া লাগিলে এজ গেপছ হ'ব পাৰে সেয়া লাগিলে ছ'চাইটি হ'ব পাৰে বা কালচাৰ কাষ্ট এনেকুৱা ধৰণৰ কিবা এটাতো ডিফাৰেঞ্চ আছে যি নেকি লৈ আৰু তেওঁ আপোনাতকৈ বেছি সমাজৰ কথা বেছি চিন্তা কৰে তেওঁ ছ'চিয়েল যিটো ইমেজ আছে সেই ইমেজটো নষ্ট কৰিব নিবিচাৰে কোনো কাৰণতে এনেকুৱা নহয় যে আপোনাক ভাল নাপায় ভাল পায় কিন্তু আপোনাতকৈ কিন্তু তেওঁ সেই ছ'চিয়েল ষ্টেটাছটো মেইনটেইন কৰাতহে বেছি ইম্পৰ্টেঞ্চ কিন্তু আপুনি তাৰ ওলোটা আপুনি যিয়েই নহওক কিয় তেওঁক আপোনাৰ বিচাৰে তেওঁৰ বাবে আপোনালোক চব ফাইট কৰিব বিচাৰে কিন্তু আপোনাৰ যিজন পাৰ্টনাৰ হয় তেওঁ এইটো ভাবে যে অ'কে মই তেওঁক ভাল পাওঁ তো তেওঁৰ জেগাত ঠিকে আছে কিন্তু এইখিনি মোৰ লিমিটেশ্যনছ আছে মই লিমিটেশ্যনৰ ওপৰত যাব নোৱাৰোঁ মই এইখিনি একশ্যন ল'ব নোৱাৰোঁ গতিকে তেওঁ এইখিনি এনেকুৱা ধৰণে ভাবে আৰু হয়তো মই দেখিছোঁ যে মাজতে আপোনালোকৰ মাজত এনেকুৱা কিছুমান চিটুৱেশ্যন গৈছে মই এইটো নকওঁ যে হয়তো আপোনাৰ ভুল বা আপোনাৰ মানে পাৰ্টনাৰৰ ভুল কিন্তু তেওঁ কিন্তু এতিয়াও আপোনাকে ব্লেম দি আছে তেওঁ এতিয়াও এইটোৱে ভাবি আছে যে নহয় আপোনাৰ ভুল আপোনাৰ কাৰণে এইখিনি হৈছে যিটো কাৰণে তেওঁ এতিয়াও আপোনাক লৈ চিয়'ৰ নহয় বা আপোনাক কমিটমেণ্ট দিয়াৰ কথা এতিয়াও ভবা নাই কিন্তু এইখিনিতে এটা কথা যে আপোনালোকৰ মাজত যিসমূহ আছে আৰু তেওঁ এটা ভাল এইটোৱে যে আপোনালোকে তেওঁ কণ্টেক্ট কৰিব কিন্তু সেই কণ্টেক্টটো মই এইটো আপোনালোকক ক'ব নোৱাৰোঁ যে ৰিকনচিলেশ্যনছ হ'ব ৰিকনচিলেশ্যনছ আৰু ৰিইউনিয়ন দুটা কমপ্লিটলি ডিফাৰেণ্ট হয় ৰিইউনিয়ন হৈছে যে জাষ্ট আপোনাক কণ্টেক্ট কৰিছে আপোনাৰ খবৰ লৈছে এইখিনি হৈছে কিন্তু ৰিকনচিলেশ্যন বুলি যদি কওঁ একদম পাৰ্মানেণ্টলি আপোনালোকৰ মাজত ভাল হৈছে কিন্তু ৰিইউনিয়ন হ'লে অলপ দিন ঠিকে আছে আকৌ অলপ দিনৰ পিছতে কিন্তু একেই চিটুৱেশ্যন হ'ব অৰ্থাৎ অলপ দিন যদি ভাল যায় তাৰপিছতো আকৌ সেইখিনি হ'ব আৰু থাৰ্ড পাৰ্টি চিটুৱেশ্যন নিশ্চয় আছে আৰু থাৰ্ড পাৰ্টি চিটুৱেশ্যনত কিন্তু এইটো নহয় যে কোনোবা তেওঁৰ মানে আপোনাৰ বাদে তেওঁ আন কাৰোবাক বেছি ভাল পায় বা আন এক্সট্ৰা মেটেৰিয়েল এফেয়াৰ্ছ মই এনেকুৱা ধৰণৰ দেখা নাই কিন্তু আপোনাতকৈ সেয়া লাগিলে তেওঁৰ কাম হ'ব পাৰে বা সেয়া লাগিলে ফাইনেন্স হ'ব পাৰে বা সেয়া তেওঁৰ লাগিলে ফেমিলি ৰিলেটেড হ'ব পাৰে আৰু মেবি কোনোবা ফিমেল পাৰ্চনছ হ'ব পাৰে তেওঁৰ মানে হয়তো তেওঁৰ মা হ'ব পাৰে বা তেওঁৰ বা হ'ব পাৰে বা আন কোনোবা ফিমেল পাৰ্চনছ হ'ব পাৰে কিন্তু সেয়া লাভ ওৱান নহয় সেয়া তেওঁলোকৰ মাজত আপোনালোকৰ আছে সেইটো বৰ্তমানলৈকে মই এতিয়াও ৰিমুভ হোৱা দেখা নাই আৰু যিহেতু জাষ্টিছ কাৰ্ড আহিছে গতিকে খুব জলদি ইউনিভাৰ্ছে আপোনালোকৰ বাবে ডিচিশ্যন লৈছে আৰু লগতে তেওঁ এইটো ভাবিছে যে নহয় আপুনি যিখিনি ৰেচপেক্ট পাব লাগিছিলে আপুনি যিখিনি ডিজাৰ্ভ পাব লাগিছিলে যিখিনি বিচাৰি আছে সেইখিনি বৰ্তমান আপোনাক দিব পৰা নাই কাৰণ তেওঁ আপোনাতকৈ বেছি ছ'চিয়েল ইমেজৰ কথা বেছিকৈ ভাবে কিন্তু তেওঁ মনত এইটো লৈ দুখ কৰে যে নহয় মই তেওঁক এইখিনি দিব লাগিছিলে কিন্তু মই এইখিনি দিব পৰা নাই এইটো লৈ তেওঁৰ আক্ষেপ আছে আৰু তেওঁ এইটো বিচাৰে যে আপুনি সিমানখিনি লাইফত আগবাঢ়ক আৰু এইটো খুব এটা তেওঁৰ পজিটিভ চাইন মই দেখা পাইছোঁ যে তেওঁ আপোনালোকৰ কথা কিন্তু ভালকৈ ভাবে হয়তো আপুনি এনেকুৱা হ'ব পাৰে যে খঙত তেওঁৰ কিবা এটা হ'ব পাৰে কিন্তু তেওঁ আপোনাৰ কেতিয়াও বেয়া নাভাবে আপোনাৰ সদায় ভাল হওক সদায় হওক এইখিনিয়ে তেওঁ বিচাৰে কিন্তু কিছুমান এনেকুৱা প্ৰব্লেম আছে যাৰ কাৰণে আপোনালোকৰ ওচৰলৈ আহিব পৰা নাই আৰু ৰূপান্তৰ যিহেতু আহিছে বটম অফ দ্য ডেক ইয়াতে দেখিছেই কি ধৰণে থাৰ্ড পাৰ্টি চিটুৱেশ্যন আছে গতিকে ইউনিভাৰ্ছ প্লিজ মোক গাইড কৰক মোৰ ভিউৱাৰ্ছ আৰু তেওঁৰ পাৰ্টনাৰৰ মাজত যি থাৰ্ড পাৰ্টি চিটুৱেশ্যনছ আছে সেয়া ৰিলিজ হোৱাৰ চান্স আছেনে
হ'ব কিন্তু এতিয়াও বৰ্তমানেও ইমান জলদি হোৱাৰ চান্স নাই কিন্তু ইয়াত চাওক ডেফিনেটলি তেওঁ থাৰ্ড পাৰ্টি সিচুৱেশ্যন আপোনালোকৰ মাজত ৰিমুভ হ'ব আৰু ৰিমুভ হৈ তেওঁ আপোনাক একচেপ্ট কৰিব এটা সময়ত এনেকুৱা হ'ব যে তেওঁ আপোনাৰ মানে এৰি থাকিব নোৱাৰিব তেওঁ লাষ্ট এতিয়া বৰ্তমান যদিও এনেকুৱা হৈ আছে যে নহয় মই ছ'চাইটি ইমেজ এনেকুৱা হৈছোঁ কিন্তু এনেকুৱা ধৰণৰ সিচুৱেশ্যন আহিব য'ত নেকি তেওঁ ডিচিশ্যন ল'ব যে নাই মই তেওঁক কোনো কাৰণত এৰি থাকিব নোৱাৰোঁ আৰু মই তেওঁক একচেপ্ট কৰিম তেওঁক নিজেই আহিব আৰু গতিকে মই আপোনালোকৰ লাষ্ট এটা চাম যে আপোনালোকৰ মানে এঞ্জেলে কি গাইডেন্স দিছে লাষ্ট হেয়া চাম আৰু ইয়াৰ পিছতে ভিডিঅ'টো সামৰণি মাৰিম 10 চেৰিয়ত ওকে তো ইয়াতে দেখিছে এঞ্জেলে আপোনালোকে এইটোৱে ক'ব বিচাৰিছে যে আপোনালোকে আপোনালোকৰ কেৰিয়াৰক ফ'কাছ কৰক তেওঁৰ কথা আপোনালোকে ভাবিবলৈ বাদ দিয়ক আৰু চাওক ইয়াতে কিমান ধুনীয়া এটা কাৰ্ড আহিছে আপোনালোকৰ ডেফিনেটলি এটা ধুনীয়া মানে লাইফ আহিব আপোনালোকৰ ৰিকনচিলেশ্যন চিয়'ৰ হ'ব আৰু যেহেতু ইয়াত আগলৈকে মই আপোনালোকৰ মাজত ৰিকনচিলেশ্যন দেখা নাছিলোঁ কিন্তু যেতিয়া মই ক্লেৰিটি বিচাৰিছোঁ তেতিয়া দেখিছে ৰিকনচিলেশ্যন আপোনালোকৰ মাজত হ'ব আৰু সেয়া হ'বলৈ অলপ টাইম লাগিব আপোনালোকে সেই সময়খিনি ধৈৰ্য ধৰক আৰু চাওক মাইণ্ডত এনেকুৱা কিছুমান সিচুৱেশ্যন আহি থাকিব নেকি এইটো নেকি সেইখিনি সিচুৱেশ্যন আপুনি এৰক আৰু যেতিয়া যিকোনো এটা ভাবি থাকিব কাৰণ আমি বস্তুবিলাক সদায় কি কৰোঁ মেনিফেষ্ট কৰোঁ নহয়নে গতিকে এই বস্তুবিলাক যেতিয়া আপোনালোকে এৰি দিব দেখিব যে আপোনালোকৰ ৰিলেশ্যনটো নিজে নিজে ইম্প্ৰুভ হৈছে মই কওঁ যে আপুনি একোৱেই কৰিব নালাগে আৰু চবতছে এটা ৰং ৱে হয় যে সাধাৰণতে দিয়া হয় তো কেতিয়াবা হয়তো ময়ো দিয়া হওক কিন্তু মই যিমান পাৰোঁ বিশেষকৈ মেৰিড যদি হয় তেন্তে কথাটো বেলেগ কিন্তু যদি নহয় মানে সাধাৰণতে আপোনালোকে স্পেল কৰিবলৈ নাচাব ধৰি লওক আজি ছুইচ ৱৰ্ড দিয়া হয় বা এনেকুৱা কিছুমান কোড দিয়া হয় যিটোৰ দ্বাৰা আপোনালোকে কি হয় আপোনালোকৰ সেই স্পেচিফিক পাৰ্টনাৰজনৰ ফোন হঠাতে পাই যাব পাৰে কিন্তু চাওক ইউনিভাৰ্ছৰ ওপৰত সদায় বিশ্বাস ৰাখিব ইউনিভাৰ্ছে আপোনালোকৰ বাবে সদায় আপোনাৰ ভালটোৱেই মানে বাচিব গতিকে ইউনিভাৰ্ছে আপোনাক যিটো কৈছে সেইটো আপুনি ক'ব আপুনি নিজে তাক অভাৰকাম কৰিবলৈ নাযাব সেইটোৱে কৈছে ডেফিনেটলি হ'ব মই কৈছোঁ আপুনি একো কৰিব নালাগে তেওঁৰ কথা আপুনি 24 ঘণ্টা ভাবিবও নালাগে না তেওঁক পাবৰ কাৰণে আপুনি কোনো ধৰণৰ পূজা প্ৰাৰ্থনা স্পেল একো কৰিব নালাগে জাষ্ট আপুনি নিজক যেতিয়া ইম্পৰ্টেঞ্চ দিব সেলফ লাভ বহুত বেছি ইম্পৰ্টেণ্ট হয় আপুনি যেতিয়া আপোনাক বেছি ইম্পৰ্টেঞ্চ দিব দেখিব যে গোটেই ইউনিভাৰ্ছে আপোনাক ভাল পাবলৈ ষ্টাৰ্ট কৰিছে গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ নেক্সট আকৌ কাইলৈ লগ পাম আৰু ভিডিঅ'টো আপোনালোকে কেনে পাইছে তাক জনাবলৈ কমেণ্ট কৰিব নাপাহৰিব লগতে এনাৰ্জি ক্লেইম মাষ্ট এইটো কৰিবই লাগিব কাৰণ আপোনালোকে যদি সেই এনাৰ্জি ক্লেইম নকৰে তেতিয়াহ'লে কিন্তু আপোনালোকৰ এই যিটো চাইছিল ৰিডিং সেয়া আপোনালোকৰ লগত ৰেজনেট নকৰিব গতিকে কমেণ্টত টাইপ কৰিব ক্লেইম বুলি আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই